সংসদীয় গণতন্ত্ৰত সাধাৰণতে শাসক পক্ষই সভা স্থগিত প্ৰস্তাৱ বিৰোধিতা কৰে আৰু আজিও স্বাভাৱিকভাৱে আমি সভা স্থগিত প্ৰস্তাৱৰ বিৰোধিতা কৰিব লাগিছে কিন্তু আমি কোনেও এই প্ৰস্তাৱৰ বিৰোধিতা নকৰি তাক পূৰ্ণ সমৰ্থন আগবঢ়াইছিল এই কাৰণে যে জুবিন গাৰ্গৰ মৃত্যু জুবিন গাৰ্গৰ হত্যা অসমৰ বাবে এটা অপূৰণীয় ক্ষতি আৰু এই ক্ষতি হয়তো আমাৰ প্ৰজন্মই কেতিয়াও পূৰণ কৰিব নোৱাৰে জুবিন গাৰ্গৰ ক্ষতি অসমৰ প্ৰতিজন ব্যক্তিৰ বাবে এক অপূৰণীয় ক্ষতি প্ৰতিজন পৰিয়ালৰ ক্ষতি প্ৰতিটো জাতি উপজাতিৰ ক্ষতি আমাৰ জাতিয়ে এক মহা মূল্যৱান অমৰ সম্পদক হেৰুৱাই পেলালে মোৰ আজিও মনত আছে জুবিন গাৰ্গক গুৱাহাটীৰ এটা ব্যক্তিগত টিভি চেনেলে যেতিয়া তেওঁ শ্ৰেষ্ঠ অসমীয়াৰ সন্মান যাচিবৰ বাবে এটা অনুষ্ঠান আয়োজন কৰিছিল সেই অনুষ্ঠানত জুবিন গাৰ্গক সন্মুখত ৰাখি মই কৈছিলোঁ যে জুবিন অসমৰ এক জাতীয় সম্পদ আৰু জুবিনক আমি তেওঁৰ সৃষ্টিৰে সদায় জীয়াই ৰাখিব লাগিব আৰু জুবিন আমাৰ বাবে সদায় আদৰৰ প্ৰাণৰ শিল্পী হৈ থাকিব এই প্ৰজন্ম জুবিনৰ ওচৰত সদায় ঋণী হৈ থাকিব লাগিব এই বক্তব্য জুবিনৰ মৃত্যুৰ পিছত মই দিয়া নাছিলোঁ জুবিনৰ জীৱনকালত জুবিনৰ সন্মুখত জুবিনক মই এইদৰে শ্ৰদ্ধা দিছিলোঁ আৰু জুবিনে এটা কথা সিদিনাখন কৈছিল যাক মই আজিও মনত পেলাওঁ যে হিমন্ত দাক মই মুখ্যমন্ত্ৰী হিচাপে সম্বোধন নকৰোঁ মই হিমন্ত দাক হিমন্ত দা হিচাপে ক'ম গতিকে ব্যক্তিগত আৰু মুখ্যমন্ত্ৰী হিচাপে আমাৰ সকলোৰে আবেগ জুবিনৰ লগত সমাহিত হৈ আছে আৰু সেইকাৰণে আমি জুবিনৰ হত্যা আৰু মৃত্যুৰ পলিটিক্স নকৰিবা গানটো আপোনাৰ আৰু সৰ্বানন্দ সোণোৱালৰ কাৰণে গাইছিলে অখিল গগৈ অখিল গগৈ প্লিজ সিট ডাউন মই ৰিপ্লাইটো শুনো প্লিজ অখিল গগৈ কিবা থাকিলে মানে পিছত আপুনি ক'ব মই টাইম দিম 1 মিনিট অধ্যক্ষ মহোদয় মই যিমান দূৰ জানো পলিটিক্স নকৰিবা গানটো অখিল গগৈৰ কাৰণে গাইছিলে মই যিমান দূৰ জানো কাৰণ কা আন্দোলন কৰি যেতিয়া আপোনালোকে বটলা পাৰ্টি বুলি কোন পাৰ্টি অখিল গগৈ উৰিণ গগৈ পাৰ্টি মাননীয় সদস্য অখিল গগৈ উৰিণ গগৈ পাৰ্টি প্লিজ সিট ডাউন অখিল গগৈ প্লিজ সিট ডাউন মাননীয় অধ্যক্ষ মহোদয় অসমৰ আনন্দ সৰ্বানন্দ বুলি জুবিন গাৰ্গে গান গাইছিলে বটলা বুলি কৈছে সেইটো অখিল গগৈ পিছত ক'লে এইবিলাক ৱৰ্ড ইউজ নকৰিব মাননীয় অধ্যক্ষ যদি জুবিনৰ প্ৰতি অলপ অখিল গগৈৰ মৰম আছে অলপ দেৰি আজি অন্তত ভালকৈ বিহেভ কৰক মই আপোনাক হাত জোৰ কৰি ৰিকুৱেষ্ট কৰিম কাৰণ আজিৰ সদনৰ ইতিহাসত এই বটলা তটলা এই শব্দবোৰ যদি যায় নতুন প্ৰজন্মই আমাক ক্ষমা নকৰিব আপুনি যে কদম আপুনি যদি কথা নহ'লে ছাছপেণ্ড কৰিবলৈ বাধ্য হ'ম প্লিজ বিহেভ প্ৰপাৰলি মাননীয় অধ্যক্ষ মহোদয় জুবিনৰ প্ৰতি থকা সকলোৰে মৰমক সন্মান জনাই আমি আজি সভা স্থগিত প্ৰস্তাৱত বিৰোধিতা কৰা নাই সমৰ্থন কৰিছোঁ আৰু বিৰোধী পক্ষই যাতে পৰ্যাপ্ত সময় পায় তাৰ বাবে আমি এজনেও বক্তব্য ৰখাৰ পৰা বিৰত আছোঁ ৰাজ্যৰ সংসদীয় ইতিহাসত এনে ঘটনা বিৰল আৰু প্ৰথমবাৰৰ বাবে সংঘটিত হৈছে যিও এক প্ৰকাৰ মহান শিল্পী জুবিন গাৰ্গলৈ আমাৰ শ্ৰদ্ধাঞ্জলি বুলি অভিহিত কৰিব পাৰে মাননীয় অধ্যক্ষ মহোদয় জুবিন গাৰ্গৰ গোটেই পৰিক্ৰমা 19/9/2005 তাৰিখে জুবিন গাৰ্গৰ মৃত্যু হয় আৰু তাৰ পৰা আজিলৈকে হোৱা গোটেই ঘটনা বা তদন্ত তাৰ গোটেই পৰিক্ৰমাটো মই সদনৰ সন্মুখত দাখিল কৰিব খুজিছোঁ আৰু তাৰ প্ৰচেষ্টাৰ অংশ হিচাপে লেটাৰ ৰগেটৰীৰ ওপৰত অখিল গগৈ ডাঙৰীয়াৰ যিটো বিবৃতি তাকো মই চুই যাম আৰু মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ ঘটনাটো হত্যা বুলি কিয় কৈছে তাৰো মই এটা আপোনালোকক স্পষ্ট উত্তৰ দিব বিচাৰিছোঁ জুবিন গাৰ্গৰ মৃত্যু 19/9/2025 তাৰিখে হয় 20/9/2005 তাৰিখে আমি প্ৰথম FIR ৰেজিষ্টাৰ কৰোঁ অৰ্থাৎ প্ৰথম দিনাখনেই আমাৰ সন্দেহ হয় যে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক ঘটনা নহয় আৰু লগে লগে BNSৰ সেকশন 61 ক্ৰিমিনেল কনস্পিৰেচি 105 কালপেবল হোমিসাইড 106 কজিং ডেথ বাই ৰেছ এণ্ড নেগলিজেন্ট এক্ট তাক আমি 20 তাৰিখে আমি ৰেজিষ্টাৰ কৰোঁ ইতিজে মই ডেডলাইন কৈছোঁ 20/9/2025 কিন্তু এই ঘটনাৰ প্ৰাৰম্ভিক তদন্ত কালতে অসম পুলিচে নিশ্চিত হয় যে এই ঘটনা
কালপেবল হোমিচাইড নহয়, ইট ইজ এ প্লেইন এণ্ড চিম্পল মাৰ্ডাৰ। তাৰ কাৰণে ঘটনাৰ দুদিনৰ ভিতৰতে অসম চৰকাৰে আদালতক প্ৰাৰ্থনা জনায়, দিজ আৰ মেটাৰ অফ ৰেকৰ্ডছ, মুখ্যমন্ত্ৰীয়ে জনাৰ কথা নহয়, অসমৰ সকলো উকিলে জানে, জাজে জানে, দিজ আৰ পাব্লিক ৰেকৰ্ডছ, আৰু তাৰ চাৰ্টিফাইড কপিও আপোনালোকে ল'ব পাৰে। দুদিনৰ ভিতৰতে SIU নিৰ্মাণ হোৱাৰ লগে লগে অসম চৰকাৰে মহামান্য আদালতক অনুৰোধ জনায় যে এই ঘটনা হত্যা, আৰু মহামান্য আদালতক আমি আবেদন কৰোঁ যে এই 61-105-106 লগত সেকশন 103 এড কৰিব লাগে। ইয়াৰ ওপৰত আদালতত বিতৰ্ক হয়, আৰু আদালতত বিতৰ্ক হোৱাৰ পিছত অসম পুলিচৰ আবেদনক গ্ৰাহ্য কৰি মহামান্য আদালতে সেকশন 103 এড কৰে। তাৰমানে দিছ ইজ এ মাৰ্ডাৰ ফ্ৰম ডে 3। ইয়াত মুখ্যমন্ত্ৰীয়ে কোৱা কথা নহয়, অসম পুলিচে আদালতক আবেদন কৰে যে মহামান্য আদালত, প্ৰথমতে আমি ইয়াক ক্ৰিমিনেল কনস্পিৰেচি বুলি ভাবিছিলোঁ, কালপেবল হোমিচাইড বুলি ভাবিছিলোঁ, কজিং ডেথ বাই ৰেছ এণ্ড নেগলিজেন্ট এক্ট বুলি ভাবিছিলোঁ, কিন্তু প্ৰাৰম্ভিক তদন্ত কালত আমি সন্তুষ্ট হওঁ বা আমি নিশ্চিত হওঁ যে জুবিন গাৰ্গৰ মৃত্যু কালপেবল হোমিচাইড আৰু নেগলিজেন্স নহয়, ইট ইজ এ প্লেইন মাৰ্ডাৰ। আমাৰ আবেদনক কোৰ্টে গ্ৰহণ কৰে আৰু কোৰ্টে অনুমতি দিয়ে যে আপোনালোকে 103 এড কৰিব পাৰে। যদি আমি সেকশন 103 এড নকৰিলোহেঁতেন, আজিলৈকে গোটেইকেইজন অভিযুক্ত বেল হ'লহেঁতেন। সিদ্ধাৰ্থ শৰ্মাও 2 মাহৰ মূৰত বাহিৰত ওলাব। আপুনি অকল সেইটো কৰিবলৈ ইলেকশ্যনলৈকে তেওঁলোকক ৰাখিবলৈ এতিয়া ইমান দিনে আপোনালোকে মোক সুধি আছিল আপুনি শুনক, আপুনি কিয় বিতৰ্ক কৰি থাকে? মানে সদায় অশান্তি কিয় কৰি থাকে? অধ্যক্ষ মহোদয়, এইটো ইমান ডাঙৰ পৰিৱেশ তদন্ত সকলোৱে শুনিব খুজি আছে অসমৰ মানুহে। এই কথাখিনি মই অখিল গগৈৰ কাৰণে কোৱা নাই। আজিৰ সদনৰ গোটেই ডিছকাশ্যনটো অসমৰ লাখ লাখ মানুহে ইয়াক লক্ষ্য কৰি আছে, আৰু অখিল গগৈ যদি তুলুঙা কথা কয় ইলেকশ্যন অমুক তমুক, মই অধ্যক্ষ মহোদয় অনুৰোধ কৰিম যে প্ৰয়োজন হ'লে মোৰ বিবৃতিটো শুনাৰ স্বাৰ্থত যদি অখিল গগৈক সদনৰ পৰা কেইটামান সময়ৰ কাৰণে বাহিৰত পঠিয়াব লাগে পঠিয়াব লাগিব, কাৰণ তেওঁক আমি সদনক হাতত ল'ব নিদিওঁ আৰু তেওঁ অকলে সদনখন হস্তক্ষেপ কৰিব নোৱাৰে। অধ্যক্ষ মহোদয়, প্ৰথম প্ৰশ্নৰ মই উত্তৰ দিলোঁ যে মুখ্যমন্ত্ৰীয়ে হত্যা বুলি কেনেকৈ গম পায়। মুখ্যমন্ত্ৰীয়ে হত্যা বুলি মোক SIT-য়ে কোৱা নাই। এই হত্যাকাণ্ড ইট ইজ এ কেছ অফ মাৰ্ডাৰ ফ্ৰম ভেৰি থাৰ্ড ডে। যিমান বেইল এপ্লিকেশ্যন, যিমান ৰিমাণ্ড এপ্লিকেশ্যন, যিমান আজিলৈকে কোৰ্টত আদান প্ৰদান হৈছে, গোটেইটো সেকশন 103 ওপৰত হৈছে, আৰু এই বিষয়টো বিৰোধী পক্ষই আজিলৈকে গম পোৱা নাই। তাৰ পৰা মই অনুভৱ কৰোঁ যে বিৰোধী পক্ষৰ গোটেই ঘটনাটোৰ ওপৰত সম্যক ধাৰণা হোৱা নাই। নহ'লে অন্ততঃ কোৰ্টত গৈ আমি কাষ্টডি বিচাৰা ফৰৱাৰ্ডিং ৰিপৰ্টখন বা কোৰ্টে কাষ্টডি গ্ৰাণ্ট কৰা অৰ্ডাৰত ফটোষ্টেট কপি, চাৰ্টিফাইড কপি, যি পাব্লিক ৰেকৰ্ড, তাক আজি বিৰোধী পক্ষৰ হাতে হাতে থাকিব লাগিছিলে। কিন্তু আজি বিৰোধী পক্ষৰ হাতত পাব্লিক ডকুমেণ্টছখিনিও নাই। আমাক দেখুৱাবলৈ দিয়ক, অকণমান সময় দিয়ক। আপুনি পিছত ক'ব। অধ্যক্ষ মহোদয়, মই আপুনি পিছত দি দিব। অধ্যক্ষ মহোদয়, যদি বিৰোধী পক্ষৰ হাতত ডকুমেণ্টছ আছে, એટલે মোক কিয় সুধি আছে মুখ্যমন্ত্ৰীয়ে হত্যা বুলি কেনেকৈ গম পালে? মোক কিয় সুধি আছে? ইট ইজ এ কেছ অফ মাৰ্ডাৰ ফ্ৰম ভেৰি ফাৰ্ষ্ট ডে। আজিলৈকে সিদ্ধাৰ্থ শৰ্মা, শ্যাম কানু মহন্ত, অমৃত প্ৰভা, শেখৰ জ্যোতি, তেওঁলোক যে জেলত আছে, তেওঁলোক মাৰ্ডাৰ কেছত জেলত আছে। চ' এই কথাটো মই আজি হাউচক ক্লিয়াৰ কৰি দিলোঁ। দিছ কেছ হেজ বিন ৰেজিষ্টাৰ্ড চ' ডেট কোনো কনফিউজন নাথাকে। দিছ কেছ হেজ বিন ৰেজিষ্টাৰ্ড আণ্ডাৰ সেকশন 61, সেকশন 105, সেকশন 106 এণ্ড সেকশন 103 অফ ভাৰতীয় ন্যায় সংহিতা। এণ্ড সেকশন 103 হৈছে পুৰণা 302। গতিকে দিছ ইজ এ প্লেইন এণ্ড চিম্পল কেছ অফ মাৰ্ডাৰ। ইয়াতে সন্দেহৰ অৱকাশ নাই। ডেট ইজ দ্য কেছ অফ SIT। ইয়াৰ পিছত মাননীয় অধ্যক্ষ মহোদয়, FIR ৰেজিষ্টাৰ্ড হ'ল, আৰু আমি জুবিন গাৰ্গক 19 তাৰিখে তেখেতৰ সন্ধিয়া মৃত্যু হয়, হত্যা হয়। ছিংগাপুৰ অথৰিটিয়ে সম্পূৰ্ণ পোষ্টমৰ্টেমৰ গোটেই প্ৰক্ৰিয়া সমাপ্ত কৰাৰ পিছত আমি আটাইতকৈ স্পীডত আৰু দ্ৰুত গতিশীল আমি লগে লগে জুবিন গাৰ্গৰ মৃত শৰীৰ, পাৰ্থিৱ শৰীৰ আমি অসমলৈ উভতাই আনো।
ৰাজ্যৰ 3 কোটি জনসাধাৰণক প্ৰতিনিধিত্ব কৰি আপুনি চাৰ্টাৰ্ড ফ্লাইটত আনিম বুলি কৈ নানিলে ইমান তুলুঙা Okay. মাননীয় অধ্যক্ষ মহোদয় কিবা প্লিজ এটা বেমাৰ হৈছে আপুনি মই ৱাৰ্নিং দিছো ইয়াৰ পিছত যদি আপুনি ইণ্টাৰাপ্ট কৰে কিন্তু আপুনি কিবা এটা ডেফিনেটলি আপোনাৰ বেমাৰ বাহিৰত হ'ব। যাব লাগিব অসমৰ 3.5 কোটি মানুহক প্ৰতিনিধিত্ব কৰি মই নতুন দিল্লীলৈ যাওঁ আৰু জুবিন গাৰ্গক অসমৰ ৰাইজৰ হৈ প্ৰাৰ্থী ফৰিটো আমি গ্ৰহণ কৰোঁ ৰাতিপুৱাতে তেখেতক আমি গুৱাহাটীলৈ লৈ আহোঁ তুৰন্ত গতিত আমি তেখেতক ক'ত অন্তিম সংস্কাৰ কৰা হ'ব কেনেকৈ অন্তিম সংস্কাৰ কৰা হ'ব লাখ লাখ মানুহৰ আবেগৰ মাজতো জুবিন গাৰ্গক আমি যি ধৰণে পাৰোঁ সন্মান আৰু মৰ্যাদাৰে জুবিনক আমি এই পৃথিৱীৰ পৰা বিদায় দিওঁ যদিও তেওঁ আমাৰ মাজত সদায় জীয়াই থাকিব অধ্যক্ষ মহোদয় জুবিনৰ পাৰ্থিৱ শৰীৰ আমাৰ মাজত থকা সময়তে এছাম লোকে দাবী কৰে যে জুবিনৰ ছেকেণ্ড পোষ্টমৰ্টেম আমি গুৱাহাটীত কৰিব লাগে লগে লগে সেই দাবী আমি মানি লওঁ মোৰ বহুত ইচ্ছা নাছিলে কাৰণ মৰমৰ শিল্পীজনক বাৰে বাৰে শৰীৰটো কটা তথাপিতো যিহেতু জুবিন মোৰ নহয় আমাৰ গতিকে লগে লগে অনুৰোধ আমি ৰক্ষা কৰোঁ আৰু জুবিনক আমি পোষ্টমৰ্টেম দ্বিতীয়বাৰৰ বাবে গুৱাহাটী মেডিকেল কলেজত সমাপন কৰোঁ গুৱাহাটী মেডিকেল কলেজত জুবিনৰ পোষ্টমৰ্টেম কৰোঁতে আমি এইমছ গুৱাহাটীৰ ডক্টৰকো আমি কমিটিত ৰাখোঁ যাতে ই গুৱাহাটী মেডিকেল কলেজ আৰু এইমছ গুৱাহাটীৰ এটা যৌথ প্ৰচেষ্টা হয় 24 তাৰিখে আমি জুবিনৰ ভিছৰা চেম্পল CFSL নতুন দিল্লীলৈ প্ৰেৰণ কৰোঁ ফৰ টক্সিকোলজিকেল এক্সামিনেশ্যন মেডিকেল এভিডেন্স গুৱাহাটী মেডিকেল কলেজে আমাক 3 তাৰিখে 3/10/2025 তাৰিখে আমাক পোষ্টমৰ্টেম ৰিপৰ্ট দাখিল কৰে 10 তাৰিখে ভিছৰা ৰিপৰ্ট আমি CFSL নতুন দিল্লীৰ পৰা লাভ কৰোঁ ডায়েটম টেষ্ট ৰিপৰ্ট আমি CFSL দিল্লীৰ পৰা 6-10 তাৰিখে আমি লাভ কৰোঁ গুৱাহাটী মেডিকেল কলেজে জুবিনৰ মৃত্যু বা হত্যাৰ ফাইনেল অপিনিয়ন 12-10/2025 তাৰিখে আমাক দাখিল কৰে ইয়াৰ পিছত ছিংগাপুৰৰ পৰা আমাৰ পুলিচে ছিংগাপুৰ কৰ্তৃপক্ষই কৰা পোষ্টমৰ্টেম ৰিপৰ্ট আমি ইয়াৰ ভিতৰত লাভ কৰিবলৈ সক্ষম হ'ম ছিংগাপুৰৰ যিখন পোষ্টমৰ্টেম ৰিপৰ্ট তাক আকৌ আমি গুৱাহাটী মেডিকেল কলেজলৈকে প্ৰেৰণ কৰোঁ যে আপোনালোকৰ পোষ্টমৰ্টেম ৰিপৰ্ট আৰু ছিংগাপুৰৰ পোষ্টমৰ্টেম ৰিপৰ্টৰ মাজত কিবা পাৰ্থক্য আছে নেকি বা ডাইৰেকশ্যনটো একেটা আছেনে নাই বা ইয়াত কিবা ডিমত আছে নেকি গুৱাহাটী মেডিকেল কলেজে বাই এণ্ড লাৰ্জ ছিংগাপুৰৰ পোষ্টমৰ্টেম ৰিপৰ্টখনক এণ্ডৰ্ছ কৰে আৰু দুইটা পোষ্টমৰ্টেম ৰিপৰ্টৰ ওপৰত ফাইনেল ৰিপৰ্ট আমি 5/11/25 তাৰিখে আমি লাভ কৰোঁ ইয়াৰ পিছত জুবিন গাৰ্গৰ লগত জড়িত এই হত্যাকাণ্ডৰ লগত জড়িত বিভিন্ন উইটনেছ এক্সামিনেশ্যন এণ্ড মোৰ ইম্পৰ্টেণ্টলি মটিভ মই যেতিয়া কৈছিলোঁ যে জুবিনৰ চাৰ্জশ্বিটৰ পিছত অসমবাসীয়ে দুখ পাব কষ্ট পাব তাৰ মেইন কাৰণটো হৈছে মটিভ যদি অসমবাসীয়ে মটিভটো গম পায় মানুহটো আনন্দিত হ'ব নোৱাৰে মানুহেতো দুখেই পাব দিজ আৰ জেনেৰেল ষ্টেটমেণ্ট যিটো আপুনিও দিব পাৰে ময়ো দিব পাৰোঁ মৰমৰ শিল্পী এজনক কোনোবাই হত্যা কৰিলে হত্যাকাণ্ডৰ চাৰ্জশ্বিটৰ দিনাখনটো মানুহে আনন্দ নকৰে সিদিনাখনটো মানুহে দুখেই পাব আজি আমি গোটেই মটিভ এক্সামিনেশ্যন কৰি 252 জন উইটনেছৰ আমি ষ্টেটমেণ্ট ৰেকৰ্ড কৰোঁ 29 জন মেম্বাৰৰ 29টা চিজাৰ আমি এতিয়ালৈকে কৰিব পাৰিছোঁ 7 জন ব্যক্তিক আমি এৰেষ্ট কৰিছোঁ এৰেষ্টসকলৰ নাম আপোনালোকে জানে সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী শ্যাম কানু মহন্ত অমৃতপ্ৰভা মহন্ত সন্দীপন গাৰ্গ পৰেশ বৈশ্য নন্দেশ্বৰ বৰা ইয়াৰ পিছত এই ইনভেষ্টিগেশ্যন চলি থাকোঁতে ভাৰত চৰকাৰে মিউচুৱেল লিগেল এছিষ্টেন্স ট্ৰিটিৰ অধীনত অসম চৰকাৰক সহযোগিতা কৰিবৰ বাবে ছিংগাপুৰ চৰকাৰক অনুৰোধ কৰে ছিংগাপুৰ চৰকাৰক অনুৰোধ কৰাৰ উপৰিও পৰৰাষ্ট্ৰ মন্ত্ৰী জয়শংকৰ ডাঙৰীয়াই ছিংগাপুৰ কৰ্তৃপক্ষৰ লগত নিজে কথা পাতে ছিংগাপুৰ কৰ্তৃপক্ষই অসম পুলিচক ছিংগাপুৰলৈ যাবলৈ অনুমতি দিয়ে আৰু আমি 21/10/2025 তাৰিখে ছিংগাপুৰৰ আৰক্ষীক আমি সাক্ষাৎ কৰোঁ 4/11/2025 তাৰিখে আমি বিচৰা ডকুমেণ্টছখিনি ছিংগাপুৰ কৰ্তৃপক্ষই হাই কমিশ্যনাৰৰ জৰিয়তে অসম চৰকাৰে প্ৰেৰণ কৰে আৰু
13/11/2025 তাৰিখে ছিংগাপুৰৰ পৰা অহা ডকুমেণ্টছ আমি থ্ৰু ডিপ্ল'মেটিক কেৰিয়াৰ্ছ আমি লাভ কৰোঁ 10জন NRIকে ধৰি আমি সকলো ইনভেষ্টিগেশ্যন কৰোঁ উইটনেছ কৰোঁ আৰু সকলোৰে অৰিজিনেল মোবাইলৰ পৰা আমি প্ৰয়োজনীয় ভিডিঅ' যি য'ত উপলব্ধ আছিল তাক আমি চিজ কৰোঁ আৰু তাক আমি পোষ্টমৰ্টেম তাক আমি ফৰেনচিক এক্সামিনেশ্যনলৈকে পঠিয়াই দিওঁ ডিজিটেল এভিডেন্স আমি ডিজিটেল ফৰেনচিক্স এক্সামিনেশ্যন কৰোঁ এই গোটেইবোৰ বৰ্তমান কেছ ডায়েৰীৰ পাৰ্ট হৈ পৰিছে এতিয়া ইম্পৰ্টেণ্ট কথা যে আমাৰ ভাৰতৰ যি BNS অখিল গগৈ ডাঙৰীয়াই কৈছে BNS এণ্ড BNSS দুখন বেলেগ সংহিতা এখন হৈছে ভাৰতীয় ন্যায় সংহিতা যি IPCৰ পৰা নিৰ্মাণ হৈছে এখন হৈছে ভাৰতীয় ন্যায় সুৰক্ষা সংহিতা যি ক্ৰিমিনেল CRPCৰ পৰা এভিডেন্স হৈছে আৰু ভাৰতীয় সাক্ষ্য সংহিতা যি ইণ্ডিয়ান এভিডেন্স এক্টৰ পৰা নাগৰিক সুৰক্ষা সংহিতা মই ভাৰতীয় নাগৰিকে কৈছো ন্যায় কৈছে নাগৰিক ধৰ ঠিক আছে BNS যিখন ইণ্ডিয়ান এভিডেন্স এক্টৰ পৰা আহিছে য'ত এভিডেন্সিয়েল কথা অখিল গগৈ ডাঙৰীয়াই কৈছে এভিডেন্সিয়েল ইস্যু আছে ইণ্ডিয়ান ভাৰতীয় সাক্ষ্য সংহিতা যাক BSS বুলি কোৱা হয় জুবিন গাৰ্গৰ ঘটনাৰ তদন্ত কৰাৰ পিছত সেকশন 208 of the BNS কয় when an offense is committed outside India by a citizen of India whether on the high sea or elsewhere or by a person not being such citizen on any ship aircraft registered in India he may be dealt with in respect of such offense as if it had been committed any place within India ইয়াত কোৱা হৈছে যে ফৰেনৰ কথা আমি ইয়াত কেনেকৈ তদন্ত কৰিম ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাই কৈছে যে ফৰেনৰ ঘটনাও as if it has happened in India আমি তাক এটো পঢ়িল মোক কইলাম না এটো তো কোৰ্টৰ কথা তাৰো মই উত্তৰ দি আছো এটো কোৰ্টে কৈছে আমি যদি কোনেও সিদ্ধাৰ্থ আৰু শ্যাম কানুক বচাব খোজা নাই তেতিয়াহলে আমি আইনৰ কথাখিনি শুনিব লাগিব আইনে কৈছে যে as if it has committed in India offense can be registered in India তাৰ মানে আমি ধৰি লম যে ঘটনাটো ছিংগাপুৰত হোৱা নাছিল ঘটনাটো as if it has happened in India আৰু আমি আমি তাক ৰেজিষ্টাৰ কৰিব পাৰো কিন্তু ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাই কৈছে যে তোমালোকে ৰেজিষ্টাৰ কৰিব পাৰা ইনকুৱাৰী কৰিব পাৰা কিন্তু বিফৰ চাৰ্জশিট ভাৰত চৰকাৰৰ অনুমতি ল'ব লাগিব সেকশন 208 ত কৈছে provided notwithstanding anything in any of the preceding section of this chapter no such offense shall be inquired into or tried in India except with the previous sanction of the central government tar mane central government or jodi ami sanction pao ami dhori lom offense has been committed as if in India aru ami charge sheet dibo parim but before giving charge sheet it requires a previous sanction of MHA মই পবিত্ৰ সদনত জনাবলৈ পাই অতি আনন্দিত যে ইয়াত SITৰ ওপৰত সন্দেহ প্ৰকাশ কৰা হৈছে বাট SIT could convince Ministry of Home Affairs in Government of India আৰু 18 তাৰিখে জুবিনৰ উপজা দিনৰ দিনা ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে মই কি কম ভাই তেখেতে সব জানে তেতিয়ালে একোৱে নালাগে তেখেতকে SITটো তেওঁ ভেট কৰি দি দিলে হ'ল না আপোনাক দিলে হ'ল সদনেতো কোৱা নাই সদনতো কোনেও মাতা নাই না কোনে মাতিছে আৰু না সদন কমিটিতে তেওঁলোকক দেখুৱাই দিছে যে আমি MLA নহয় নেকি আমাৰ ফালে আঙুলিটো দিয়ক চাৰিওফালে সেইটো তাৰ উত্তৰ পাব আৰু সদন কমিটিত যে আপুনি মেম্বাৰ হ'ব এইটো জৰুৰী নহয় অধ্যক্ষ মহোদয় 18 তাৰিখে আমি মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছৰ পৰা জুবিনৰ ঘটনাটো হত্যা বুলি আকৌ মই ৰিপিট কৰিছোঁ জুবিনৰ ঘটনাটো হত্যা বুলি ভাৰত চৰকাৰক প্ৰতীয়মান জনাই আমি IPC আৰু BNSৰ IPC 302 আৰু BNSৰ 103 অভিযোগনামা দাখিল কৰিবলৈ আমি অনুমতি লাভ কৰোঁ মাননীয় অধ্যক্ষ মহোদয় 8 তাৰিখ বা 10 তাৰিখে আমি এই গোটেই ঘটনাটো সম্পূৰ্ণ সাক্ষী প্ৰমাণ সহ আমি গুৱাহাটীৰ আদালতত অভিযোগনামা দাখিল কৰোঁ অভিযোগনামা দাখিল কৰাৰ পিছত আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক আবেদন কৰিম যে এই গোটেই ঘটনাটো ফাষ্ট ট্ৰেক কোৰ্টত বিচাৰ হ'ব লাগে
আৰু অসম চৰকাৰে স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ এই ঘটনাটোক লজিকেল কনক্লুজনলৈকে লৈ যাবৰ কাৰণে আমি স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ আমি এপইণ্ট কৰিম মাননীয় অধ্যক্ষ মহোদয় CIDয়ে যেতিয়া চাৰ্জশ্বীট দাখিল কৰিব আমি যদি সদনত বিধায়কসকলে SITৰ ভুল উলিয়াবলৈ আৰম্ভ কৰোঁ তাৰ মানে আমি কাক সহায় কৰিব খুজিছোঁ তাৰ মানে আমি গুৱাহাটীৰ উকিল সমাজে কৈছে যে শ্যাম কানু আৰু সিদ্ধাৰ্থক আমি কোনো লিগেল এসিস্টেন্স নিদিওঁ তেওঁলোকে ইতিমধ্যে ৰেকৰ্ডত কৈছে কিন্তু আজি আমি তেওঁলোকক ইনডাইৰেক্টলি লিগেল এসিস্টেন্স দি আছো আজি বিৰোধীৰ বক্তব্যৰ জৰিয়তে আমি শ্যাম কানু আৰু সিদ্ধাৰ্থক আমি লিগেল এসিস্টেন্স দি আছো এইটো ভুল এইটো ভুল এইটো ভুল তাৰ মানে আমাৰ ইন্টেনশনটো কি হত্যা বুলি ক'লেও বেয়া পায় আৰু মই কৈছো যে আমি এটা ফুল প্ৰুফ ইনকুৱাৰী কৰিছো নহলে আমাক মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্সে অনুমোদন নিদিলেহেঁতেন আমাৰ যদি সাহস নাথাকিলেহেঁতেন আমি ফাষ্ট ট্ৰেক কোৰ্ট কৰিব অনুৰোধ নকৰো ফাষ্ট ট্ৰেক কোৰ্টৰ ৰিজাল্টটো ইলেকশ্যনৰ আগতো হ'ব পাৰে আমি সাহস কৰিছো কাৰণ উই হেভ কনফিডেন্স অন দ্য ইনকুৱাৰী এণ্ড দ্য কোৱালিটি অফ ইনকুৱাৰী অফ আৱাৰ SIT অধ্যক্ষ মহোদয় 8 তাৰিখে চাৰ্জশ্বীট দাখিল কৰিব চাৰ্জশ্বীট দাখিল কৰাৰ পিছত যদি সদনে অনুভৱ কৰে যে এই চাৰ্জশ্বীটখন ভুল এই চাৰ্জশ্বীটখনত আমি আমাৰ যুক্তি প্ৰতিষ্ঠা কৰিব পৰা নাই তেনেকুৱা পৰ্যায়ত যদি সদনে অনুভৱ কৰে যে সদন কমিটিৰ প্ৰয়োজনীয়তা আছে তাত আমি কেতিয়া আপত্তি নকৰোঁ কিন্তু আমি ফাৰ্ষ্ট চান্স কাক দিব লাগিব SITয়ে 8 তাৰিখে ডেট দি দিছো যে SITয়ে আমাক চাৰ্জশ্বীট দিব কোৰ্টে চাৰ্জশ্বীটখন গ্ৰহণ কৰিব নে নকৰে কোৰ্টে গ্ৰহণ কৰা মানে SITয়ে ন্যায়ৰ প্ৰক্ৰিয়াটো আগুৱাই লৈ গ'ল লগে লগে আমি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক অনুৰোধ কৰিম যে ফাষ্ট ট্ৰেক কোৰ্ট দিয়ক যাতে 3 মাহ 4 মাহ 5 মাহৰ ভিতৰত এই গোটেই ঘটনাটোৰ এটা জাজমেন্ট আহিব পাৰে মুখ্যমন্ত্ৰী হিচাপে অধ্যক্ষ মহোদয় মই ইয়াতকৈ কি কৰিব পাৰো আজি আপোনাৰ অধ্যক্ষ মহোদয় আপোনাৰ মই নলেজত আনিম শ্যাম কানু মহন্তই সুপ্ৰিম কোৰ্টত এখন আবেদন দিলে যে এই গোটেই ঘটনাৰ তদন্তটো CBI পৰা হ'ব লাগে সুপ্ৰিম কোৰ্টত তেওঁ ক'লে যে মুখ্যমন্ত্ৰীৰ ওপৰত মোৰ বিশ্বাস নাই এই গোটেই ঘটনাৰ তদন্তটো সেন্ট্ৰেল এজেন্সি দি হ'ব লাগে মানে CBI আৰু বিৰোধীৰ পৰা কোৱা হৈছে তো CBI দিব লাগে কেলে উঠাই ললে হেতুটা সুপ্ৰিম কোৰ্টে কেলে উঠাই ললে উঠাই কিয় ললে আপুনি শুনি লওক কথা কয় এৰেষ্ট হোৱাৰ পিছত উঠাই ল'ব তাত জামিনৰ কথা আছিল যেতিয়া মানুহজনক আমি ধৰিলো কেছটো ইনফ্ৰাকচুৱেজ হৈ গ'ল এৰেষ্ট কৰাৰ পিছত কেছ কেনেকৈ থাকিব এইটো জামিনৰ কেছ আছিলে এতিয়া বিৰোধী দলপতি ডাঙৰীয়াই কৈছে যে আমি তাতে এৰেষ্ট কৰি লোকেল কোৰ্টত কিয় প্ৰডিউচ নকৰিম অধ্যক্ষ মহোদয় 24 আৱাৰ্ছৰ ভিতৰত যদি আমি কোৰ্টত এজন একিউজক আনিব পাৰো ট্ৰেনজিট ৰিমাণ্ডৰ প্ৰয়োজন নাই এই প্ৰশ্নবিলাক আমাক কোৰ্টে কৰা নাই যেতিয়া ট্ৰেনজিট ৰিমাণ্ড নোহোৱাকৈ আমি শ্যাম কানু আৰু সিদ্ধাৰ্থ শৰ্মাক জুডিচিয়েল মেজিষ্ট্ৰেটৰ হাতত আমি প্ৰেজেন্ট কৰিলো জুডিচিয়েল মেজিষ্ট্ৰেটে আমাক কিয় নকলে যে আপোনালোকৰটো ট্ৰেনজিট ৰিমাণ্ড নাই তাৰ মানে ন্যায়পালিকায়ো আমাক সন্দেহ কৰা নাই কিন্তু আপোনালোকে কৰি আছে যদি আমি ট্ৰেনজিট ৰিমাণ্ড নোলোৱাকৈ শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা গুৱাহাটীলৈ অনা ভুল হৈছিল কোৰ্টে তেওঁক আজিলৈকে কিয় বেল দিয়া নাই তাৰ মানে প্ৰচিডিউৰেলি উই আৰ ষ্ট্ৰং আমি কতো ভুল কৰা নাই এতিয়া সেকেন্ড আমি সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্তক আমি মেটেৰিয়েল দিছো যে LOR কিয় ইস্যু হোৱা নাই লেটাৰ অফ ৰগেটৰী কিয় দিয়া নাই দিজ আৰ আৰ্গুমেন্ট অফ ডিফেন্স কোৰ্টত কোনে বিলাক আৰ্গুমেন্ট কৰে এই আৰ্গুমেন্ট কৰে ডিফেন্স কাউন্সিলে আজি গুৱাহাটীৰ উকিলে কৈছে যে আমি আৰ্গুমেন্ট নকৰো দেয়াৰ উইল বি নো ডিফেন্স কাউন্সিল তাৰ ডিফেন্স কাউন্সিল এতিয়া অখিল গগৈ ডাঙৰীয়া হৈছে দিনে ৰাতিয়ে ভুল উলিয়ায় যেতিয়া সেকশন 112 টো কি মই BNSS সেকশন 112 টো কি প্লিজ যোনে নিজক স্মাৰ্ট ভাবে তাৰ উত্তৰো আমাৰ লগত আছে উই আৰ অলসো ইকুৱেলি স্মাৰ্ট ঠিক আছে মাননীয় অধ্যক্ষ মহোদয় আমি কি ভুল কৰিছো তাক কোনে কোৰ্টত ক'ব শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ উকিলে ক'ব আমি যদি ভুল কৰিছো কনফিডেন্সিয়েলি SITক আমি জনাব লাগে যে সব আপোনালোকৰ লগত আমি আছো কিন্তু ইয়াত কিবা ভুল কৰিছে নেকি চাওক আপোনালোকে কিন্তু তাৰ পৰিৱৰ্তে আমি কি কৰিছো টেলিভিছনত গৈছো আমি মানুহৰ আগত কৈ আছো যাতে ডিফেন্স কাউন্সিলে নকৰা কামটো আমি শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক জনাব পাৰো এক্সাক্ট এই পইণ্টটো ৰেইজ কৰিছিল যে আমাক ইয়াত লৈ আহিলে ট্ৰেনজিট ৰিমাণ্ড আনা নাই এক্সাক্ট পইণ্টটো তেওঁলোকে কৈছিলে জাজৰ আগত
তেতিয়া আমি ক'লো যে ট্ৰেনজিট ৰিমাণ্ড নালাগে ইফ ইট ইজ উইদিন 24 আৱাৰ্ছ জাজে আমাৰ কথাটো মানি তেওঁক আজিলৈকে জামিন নিদিয়াকৈ ৰাখি দিলে আজি আমি কিয় ক'ব লাগে যেতিয়া তদন্ত চলিব লাগে পুলিচে কাবাক এৰেষ্ট কৰিব লাগে মই যদি কওঁ পূজাত এৰেষ্ট নকৰো তেতিয়াহে মানুহজন বাহিৰত ওলাই আহিব উই হেভ টু প্লে গেমছ উইথ দ্য ক্ৰিমিনেলছ আমি ক্ৰিমিনেলৰ লগত গেম খেলিব লাগিব আৰু ক্ৰিমিনেলে মোৰ গেমত ভৰি দি অলপ সময়ৰ কাৰণে অসতৰ্ক হৈ গ'ল এণ্ড উই কুড এৰেষ্ট সিদ্ধাৰ্থ ইমিডিয়েটলি জুবিনৰ 13 দিনৰ দিনাখন শ্ৰাদ্ধৰ 13 দিনৰ দিনাখন উই হেভ এৰেষ্টেড অলমোষ্ট অল দ্য একিউজ আৰু আজিলৈকে কোনেও বেল পোৱা নাই মাননীয় অধ্যক্ষ মহোদয় এতিয়া ইয়াত প্ৰশ্ন হৈছে যে লেটাৰ অফ প্ৰগেটৰী আমি কিয় দিয়া নাই আৰু লেটাৰ অফ প্ৰগেটৰী আমাৰ দিয়াৰ প্ৰভিজন আছে সেকশন 112 অফ বিএনএছ মই অনুৰোধ কৰিম যে বিএনএছৰ সেকশনটো পঢ়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যজী আমাৰ অধিবক্তা হিতেন গোস্বামী অধিবক্তা বহু কেইজন অধিবক্তা আছে বিএনএছত কি কৈছে ইফ in the course of an investigation into an offense an application is made by the investigation officer if made it is not compulsory if made then evidence may be available in a country or place outside India any criminal court may issue a letter of progatory kotu koa nai je foreigner evidence anibor karone ekmatro rasta letter of progatory etia moi koisilu olop agote je Indian evidence sector homantoral hoise ভাৰতীয় সাক্ষ্য সংহিতা সেকশন 77F অফ ভাৰতীয় সাক্ষ্য সংহিতা সদনত এতিয়াও হাফ ট্ৰুথ ক'ব নালাগে মই বিএনএছএছ 112 পঢ়ি দিছো কাৰণ আই ডোন্ট ৱান্ট টু হাইড ইট লগত এতিয়া আসল আহক এভিডেন্স আমি সিঙ্গাপুৰৰ পৰা যি আনিছো দোজ আৰ এভিডেন্স ইয়াতে কি কৈছে সেকশন 77F অফ দা ভাৰতীয় সাক্ষ্য অধিনিয়ম 2023 provide as under section 77F public documents of any other class in a foreign country by the original or by a copy certified by the legal keeper thereof with a certificate under the seal of a notary public or of an Indian consul or diplomatic agent that the copy is duly certified by the officer having legal custody of the original and upon proof of the character of the document according to the law of foreign country tar mane যিকোনো ফরেন কান্ট্রি ডকুমেন্টস ভারতীয় উচ্চ আয়ুক্তৰ দৰে যদি আহে ইন্ডিয়ান ডিপ্লোমেটিক মিশনছৰ দৰে যদি জৰিয়তে যদি আহে দেন ইট ইজ এ এভিডেন্স আন্ডাৰ সেকশন 77F আৰু সেই কাৰণে আন্ডাৰ সেকশন 77F ভাৰত চৰকাৰে বিভিন্ন ৰাজ্যৰ লগত বিভিন্ন ৰাষ্ট্ৰৰ লগত মিউচুৱেল লিগেল এসিস্টেন্স ট্ৰিটিত ইনভলভ হয় আৰু এই মিউচুৱেল লিগেল এসিস্টেন্স ট্ৰিটিত evidence je anibo pare iar kotha state by the superintendent of police NIA agency Kosi versus Sokul Ahmed ito Supreme Court ot goisil on a case amlet request made by NIA on USA Supreme Court has considered that iar pisot Lokosabhat question number 1551 on the details of financial absconder Lokosabhat koa hoise je all offenders or documents ami amletor joriyote ani amlet ketia hoy fast track hoy এলুৱাৰে দি গলে আমি 2 বছৰলৈকে আজিলৈকে কাগজ আমি নাপাওঁ তাৰ মানে আমি 2 বছৰ শ্যাম কানু আৰু সিদ্ধাৰ্থক জামিনত যাব দিম নেকি 3 মাহৰ মূৰত 3 মাহৰ মূৰত যদি চাৰ্জশিট নহয় তেওঁলোক জামিনত যাব আৰু জামিনত গলে আপোনালোকে ক'ব যে এওঁলোকৰ লগত মিলা ভগত কৰি জামিনত দিব সো আমি তাৰ কাৰণে উই এডপ্টেড 77F অফ ইণ্ডিয়ান এভিডেন্স সুপ্ৰিম কোৰ্টে কৈছে যে এমলেট ইজ এ একসেপ্টেবল ৰুট আজি অখিল গগৈ কৈছে যে এমলেট নহব এইখন ভাৰত চৰকাৰৰ মেনুৱেল দিস ইজ দা মেনুৱেল মই আপোনাক কেছ ল দেখুৱাই দিব পাৰিম মই আপোনাক মই কেছ মাননীয় অধ্যক্ষ মহোদয় মই কেছ ল দেখুৱাই দিব পাৰিম আমলে থাকিলে যে Please don't stop. মই অখিল গগৈ ডাঙৰীয়াক চ্যালেঞ্জ কৰিছো এটা কোৰ্টৰ মুখ ভাৰ্ডিক আনি দিয়ক যে এমলেট ইজ ইলিগেল এটা মুখ ভাৰ্ডিক আনি দিয়ক যে এমলেট ইজ ইলিগেল বুলি এইখন হাউসক আমি বিপথে পৰিচালিত কৰিব নাপায় এমলেট ইলিগেল তেতিয়ালে কি লাগে কোৰ্টত স্পেসিফিক অৰ্ডাৰ আছে যে বিদেশত হলে মানে কোৰ্টে লেটাৰ ৰেগটৰি দি আনিব পাৰিব নহলে ইলিগেল জয়ললিতা তেনেকৈ ফ্ৰী পাই গৈছিলে জয়ললিতা তেনেকৈ কেছৰ পৰা উদ্ধাৰ পাইছিলে আপুনি মাত্ৰ মহোদয় এমলেট ইজ ইলিগেল বুলি এটা ভাৰ্ডিক আনি দিয়ক আমি লগে লগে এলুৱাৰ ইস্যু কৰি দিম এমলেট ইজ ইলিগেল বুলি কাৰণ উই আৰ গাইডেড আপুনি এনে ধৰ দি নাথাকিব ইয়াত অখিল কথাটো বুজি লওক
আপুনি পিছত একদম ল' পইণ্টত আৰে আপুনি কাজিয়া কিয় যাব লাগে নাই, নাই। কাজিয়া কিয় এটা হাউচ হয় অখিল গগৈ হাউচ হয় ডাঙৰীয়া চৰি চৰি জুবিন কিয় ক'ব গাৰ্গে লাগে আপুনি কাগজটো দি দিয়ক ভাৰ্ডিক কাগজ কি আছে আপুনি ইয়াতে যিটো প্লিজ মই আপোনাৰ ৰাজনৈতিক Please. পৰিপক্কতাক এইটো বিধানসভা হয়। আছে বুলি ভাবিছিলো আপুনি এইটো বিধানসভা হয় আপুনি আপুনি বহক কেছ না। লোৱা- আপুনি বহক, আপুনি কিয় আৰ্গুমেণ্টত আহিছে আপুনি কাগজটো দিয়ক প্ৰুফটো দিয়ক অধ্যক্ষ মহোদয় বহক প্লিজ আজি ইয়াত প্ৰচেষ্টা আছে যে এলৱাৰ দিয়ক 2 বছৰ লাগক এওঁলোক জামিনত যাওক আৰু জামিনত গ'লে আমাক ক'ব যে চব এওঁলোকে জামিনত পঠাই দিলে আমি জানো আমিও সৰু ল'ৰা নহয় অধ্যক্ষ মহোদয় আমিও জানো যে বিৰোধী পক্ষই আমাক ক'ত হেঁচিব খুজিছে আৰু আমি হেঁচা নাখাওঁ অধ্যক্ষ মহোদয় জুবিন গাৰ্গৰ হত্যাকাৰীক প্ৰথমবাৰৰ বাবে আমি 14 দিন একেলগে পুলিচ কাষ্টডি লওঁ কেতিয়াও অসমত হোৱা নাই 14 ডেজ পুলিচ কাষ্টডি কণ্টিনিউ আছিল আজি কৈছে বিহু কমিটি কিয় মাতিছে গোটেই কেছটোৱে বিহু কমিটিৰ ওপৰত আছে চাৰ্জশ্বিট দিয়াৰ পিছত হত্যাকাৰী কোন আৰে প্লিজ মাননীয় অধ্যক্ষ আৰে মহোদয় আপুনি শুনক না আপুনি পিছত কৈ কিবা থাকিব লাগে কি আছে মই কিয় নাজানো। এনেকুৱা অভদ্ৰ জীপখনতে কিবা বেমাৰ আছে নেকি কুটকুটাই থাকে মাননীয় অধ্যক্ষ মহোদয় বিহু কমিটিক মতাটোৱে আজি চাংচাৰী বিহু কমিটিৰ যিটো এভিডেন্স কাৰণ অল দিজ এভিডেন্সেছ কাম টু গভৰ্ণমেণ্ট মই ফাইলত চহী মাৰি দিল্লীলৈকে পঠাইছো কাগজ চ' আই এম এৱেৰ টুডে অফিচিয়েলি বিকজ ইনভেষ্টিগেশ্যন ইজ কমপ্লিটেড MHCৰ পৰা অনুমোদন অহাৰ লগে লগে বিহু কমিটিক যদি নামাতে দিছ ইনভেষ্টিগেশ্যন উইল নট বি কমপ্লিটেড আৰু তাত কোৱা হৈছে আপোনালোকে কিয় মাতিছে আজি গোটেই ঘটনাটো হৈছে টকা পইচাৰ কাৰণে আৰু যদি জুবিনৰ যিটো মেইন উপাৰ্জনৰ উৎস তেওঁলোকক যদি আমি নুসুধো আমি ইয়াত কি আৰ্গুমেণ্ট কৰি আছো উদ্দেশ্যটো সিদ্ধাৰ্থ শৰ্মাক শাস্তি পোৱাটো আমি বিচাৰিছো নে নাই শ্যামকানু মহন্তই শাস্তি পোৱাটো আমি বিচাৰিছো নে নাই আজিতো ইয়াত চব খালি SIT বেয়া তাৰমানে কোন ভাল অধ্যক্ষ মহোদয় মই পবিত্ৰ সদনক আশ্বাস দিছো যে জুবিনৰ মৃত্যুৰ ঘটনাৰ তদন্ত অসম চৰকাৰে যিটো ক্ষিপ্ৰ গতিত কৰিছে ইয়াৰ সমান্তৰাল একো নাই আদালতে কি জাজমেণ্ট দিব নেতি যে জব অফ এ কোৰ্ট অৰ্ণবাই বৰাৰ কথা কোৱা হৈছিলে তলৰ কোৰ্টে শাস্তি দিছিলে দুজনক হাইকোৰ্টে এজনক 3 বছৰলৈকে নমালে এজনক যাৱজ্জীৱন কৰিলে ইট উইল গো টু সুপ্ৰিম কোৰ্ট ফাইনেল ৱৰ্ড উইল কাম ফ্ৰম সুপ্ৰিম কোৰ্ট আদালতৰ কি ভিউ আছে কি ভিউ নাই তাৰ ওপৰত মই কমেণ্ট দিব আই এম নট অথৰাইজ বাট আই হেভ ফেইথ ইন মাই টিম যে আমাৰ টিমে প্ৰফেশ্যনেলি কাম কৰিছে আমি বহুত কথা উলিয়াইছো যি কথা অসমৰ ৰাইজে আগতে জনা নাছিল আৰু যেতিয়া আমি চাৰ্জশ্বিট দিম অসমৰ ৰাইজে বহুত কথা জানিব পাৰিব আৰু বিহু কমিটিক মতা কিমান জৰুৰী আছিল তাকো অসমৰ মানুহে জানিব পাৰিব অধ্যক্ষ মহোদয় 8 তাৰিখে আমি জুবিনৰ ইনভেষ্টিগেশ্যন ৰিপৰ্ট দিম ইয়াত কোৱা হৈছে যে পুলিচ আমি লগত কিয় নপঠালো ফৰেনত ভাৰতীয় ভাৰত অসম চৰকাৰে পুলিচ পঠাব নোৱাৰে উইথ আৰ্মছ তাৰ দায়িত্ব আমি নলওঁ বা আমি ল'ব নোৱাৰো ই ছিংগাপুৰৰ প্ৰটোকল মতে নিৰ্ধাৰিত হয় আজি কি ব্যৱস্থা আছিল কি নাই আমি নাজানো ছিংগাপুৰ হাই কমিছনে আমাক চিঠি লিখিছিল সহায় কৰিব লাগে আই হেভ টেকেন এ ষ্টেণ্ড যে ইয়াত আমি সহায় নকৰোঁ আৰু ছিংগাপুৰৰ অনুষ্ঠানত অসম চৰকাৰে কোনো বিভাগৰ পৰা মোৰ নলেজত 1 টকাও দিয়া ইট শুড বি মেড ক্লিয়াৰ কোনো আৰে প্লিজ এইটো আপোনাৰ নোট হয়নে নহয় লিখক পঢ়ক কি আছে এইটো আপোনাৰ নোট হয়নে নহয় নোট আছে। আপুনি চিফ সেক্ৰেটাৰীক এইটো কি লিখিছিলে Please. সিএছ প্লিজ স্পীক কি কোৱা হয় কথা পাতিছিলে মহোদয় নিজেই পঢ়ি আছে আৰে, MLA ডাঙৰীয়া, অধ্যক্ষ please. মহোদয় অধ্যক্ষ মহোদয় অখিল গগৈ ডাঙৰীয়াক বুজাব লাগে যে চিফ সেক্ৰেটাৰীক Please. প্লিজ স্পীক লিখা মানে এপ্ৰুভ নুবুজায় মই চিফ সেক্ৰেটাৰী যেতিয়া মোক লগ কৰিব আহিছে মই চিফ সেক্ৰেটাৰী কৈছো সকলো ডিপাৰ্টমেণ্টক কৈ দিব 1 টকাও নিদিব প্লিজ স্পীক মানে অনুমোদন নুবুজায় আজি গোটেই অসমবাসীক বিপথে পৰিচালিত কৰিব নেকি এটা অসমবাসীৰ সামগ্ৰিক চিন্তাধাৰাক এজন মানুহে বিপথে পৰিচালিত কৰিব ছিংগাপুৰে চিঠি লিখিছে মই প্লিজ স্পীক লিখিছো মই এপ্ৰুভ লিখা নাই তাক আজি গোটেই মানুহৰ বিবেকত বিপথে পৰিচালিত কৰিব চিঞৰি চিঞৰি তাৰপিছত মই মুখ্য সচিবক কি ক'লো তেওঁ উঠক ক'ব মই কৈছো বদমাছ ল'ৰা 1 টকাও কাকো নিদিব আজি কোনো ডিপাৰ্টমেণ্টে আমাৰ কোনো ডিপাৰ্টমেণ্টে দিয়া নাই ৰঞ্জিত দাস ডাঙৰীয়াৰ পৰা মোলৈকে ফাইল আহিছিল অলপমান সিদ্ধান্ত ল'বৰ কাৰণে মই লিখি দিছো 1 টকাও নিদিব দেট ফাইল ইজ অন ৰেকৰ্ড অধ্যক্ষ মহোদয় Please. পারমিশন নাপালে সেন্ট্রাল গভর্নমেন্ট মই নাজানো আমি হয় 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 কৈ দিয়ক না মাননীয় অধ্যক্ষ কৈ দিয়ক। মহোদয় Please. মাননীয় অধ্যক্ষ মহোদয় ৰিপ্লাইটো আগতে পাৰ্মিশন বিদেশলৈ যাবলৈ পাৰ্মিশন বিচাৰি এজন মন্ত্ৰীয়ে এপ্লিকেশ্যন দিছিলে নাপালে উত্তৰটো শুনি লওক আগতে এইটো আহি নাপালে অধ্যক্ষ মহোদয় বিদেশলৈ যাব নোৱাৰিলে ইয়াত নোৱাৰিলে তাতে যাব তাত নোৱাৰিলে তাতে যাব জপিয়াই থাকিব দিছ ইজ নট এছেম্বলি আৰু আজি এটাই মই কথা ক'ম যে বিজেপিক যদি ইলেকশ্যন হৰুৱাবৰ কাৰণে জুবিন গাৰ্গৰ ইছ্যুটো জীয়াই ৰাখিব লাগে বেলেগ কথা জুবিনক ন্যায় প্ৰদানৰ কাৰণে যদি জুবিনৰ বিচাৰ লাগে অনুগ্ৰহ কৰি
SIT তদন্ত নোহোৱালৈকে SITৰ বিপক্ষে কথা কৈ তেওঁলোকক ডিমৰেলাইজ নকৰিব যিদিনাখন তদন্ত ৰিপৰ্ট আহিব চাৰ্জশ্বিট আহিব সিদিনাখন যদি কোনোবা উকিলে কয় দিছ ইজ এ উইক চাৰ্জশ্বিট বেলেগ কথা কিন্তু আজিৰ দিনটো যেতিয়া আমি দেখাই নাই চাৰ্জশ্বিটখন কি হ'ব মোক এনেকৈ এটেক কৰিলে মুখ্যমন্ত্ৰীয়ে কিয় হত্যা বুলি কৈছে আৰে দিছ ইজ অন ৰেকৰ্ড এখন কোৰ্টৰ ৰেকৰ্ডত আছে যে দিছ ইজ এ মাৰ্ডাৰ সেইকাৰণে মই প্ৰথম দিনাই ফেচবুকত কৈছোঁ যে হত্যা ইয়াত হয়তো আমাৰ কোনো ডাউট নাই যিদিনাখনৰ পৰা মই হত্যা বুলি ক'লো মোৰ ওপৰত আক্ৰমণ আৰম্ভ হৈ গ'ল কিয় মুখ্যমন্ত্ৰীয়ে হত্যা ক'লে আৰু হত্যাটো হত্যা নকয় মই চুমা খোৱা বুলি ক'ম নেকি মইতো হত্যাটো হত্যাই ক'ম ইট ইজ এ মাৰ্ডাৰ মই আজিও এই সদনত কৈছোঁ এণ্ড উইল ফল' মাৰ্ডাৰ কেছ আৰু কোনে মাৰিছে তাকো আজি আমি অনুমোদন লৈছোঁ এজনে মাৰিছে আনকেইজনে সহযোগিতা কৰিছে চ' উই হেভ বুক 4 to 5 people on murder case ইয়াত আমি জুবিনক লৈ ধেমালি কৰিব অহা নাই আমি জুবিনক লৈ ৰাজনীতি কৰিব অহা নাই হুৰাই দে জনাদেশটো কি শব্দ অশোক সিংগাল বনিয়াৰ জনাদেশ আছে জনাদেশ কাৰ আছে জনাদেশ সেইসকলৰ আছে যোনে অসমৰ ফৰেষ্টত 46 লাখ বিঘা মাটি দখল কৰি আছে জনাদেশৰ কথাই বনিয়াক নুবুজায় মোক অসমীয়া কথা শিকাব প্ৰয়োজন নাই তাৰমানে অশোক সিংগালক জুবিন দাৰ মাটি ল'বলৈ দিব জুবিনৰ অশোক সিংগালক জুবিন দাৰ মাটি ল'বলৈ দিব এতিয়া তেওঁলোক ক'লৈকে আহিছে চব জুবিনসকলৰ কথাটো ক'ত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ পৰা অশোক সিংগালক টাৰ্গেট কৰক ইট ইজ এ পিয়ৰলি পলিটিকেল গেম সিদ্ধাৰ্থৰ গোটেইখিনি তদন্ত হ'ব লাগে স্যাৰ পলিটিকেল হয় নে নহয় মুখ্যমন্ত্ৰীক সমৰ্থন কৰিছে সিদ্ধাৰ্থৰ দুখ নাই শ্যাম কানুৰ দুখ নাই অশোক সিংগালৰ দুখ তাৰমানে ইউ আৰ প্লেয়িং পলিটিক্স আজি অসমৰ মানুহে অশোক সিংগালক মাতিব বিচাৰিছো মাটি বেলেগ কৰি আনক না প্ৰস্তাৱ এটা অধ্যক্ষ মহোদয় মই ক'তো মাটি দিয়া নাই বেলেগ কৰি প্ৰস্তাৱ আনক জুবিনৰ লগত লিংক নকৰিব ৰিলিভেণ্ট নহয় আজি অধ্যক্ষ মহোদয় জুবিনৰ স্মৃতিৰ কাৰণে যেতিয়া মই মাটিডোখৰ দিছিলো কি কৈছিল এখন শ্মশান এখন অমুক তাত মুখ্যমন্ত্ৰীয়ে কিয় মাটি দিব কোনে সমালোচনা কৰিছিল তেতিয়া আজি তেওঁলোকৰে সমাধি ক্ষেত্ৰখন মৰমৰ হৈ পৰিল যিদিনাখন মই মাটি দিছিলো কৈছিলে নে নাই যে এখন জুবিন শ্মশানত কিয় মাটি দিলে আজি জুবিন গাৰ্গৰ কাৰণে মই গৌৰৱ নকৰো একো নকওঁ সময়ে ইতিহাসে ইয়াক হিচাপ কৰিব যে জুবিন গাৰ্গৰ কাৰণে অসম চৰকাৰ আৰু বিজেপিয়ে কি কৰিছে অধ্যক্ষ মহোদয় জুবিনৰ হত্যাকাণ্ডৰ দুটা দিশ আছে আমি মাৰ্ডাৰ কেছৰ ওপৰত চাৰ্জশ্বিট দিম কিন্তু এই তদন্ত চলি থাকিব কাৰণ ইয়াৰ লগত আৰু এটা দিশ জড়িত আছে নেগলিজেন্স জুবিনৰ হত্যাৰ আগতেও জুবিনক নেগলিজেন্স আৰু ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট কৰা হৈছিল যিহেতু তদন্ত হৈছে তদন্তৰ পৰিসৰ আৰু বাঢ়িব SITয়ে প্ৰথম চাৰ্জশ্বিট দিব ঘটনাটোৰ ওপৰত মাৰ্ডাৰৰ ওপৰত বাট আফটাৰ ডেট ইজ ডান আমি আৰু এটা তদন্ত কৰিবলৈ নিৰ্দেশ দিছোঁ কাৰণ বহুত কথা তেওঁৰ উপলব্ধ হৈছে দ্য ষ্টৰী বিগিন ফ্ৰম বিফৰ কোভিড দ্য ষ্টৰী বিগিন আজি লাষ্ট 8 বছৰৰ পৰা এটা ডাঙৰ ষ্টৰী চলি আছে তাৰ প্ৰমাণ আমাৰ লগত আছে সেইকাৰণে মই SIT কৈছোঁ যে 8 তাৰিখে আপোনালোকে মাৰ্ডাৰ কেছৰ চাৰ্জশ্বিট দিয়ক তাৰ পিছত এক্সপাণ্ড দ্য ইনকুৱাৰী যাতে আমাৰ জুবিনক জীৱিত কালত এজন মানুহেও যদি অন্যায় কৰিছিল সেই মানুহজনক সাৰি যাব নোৱাৰে আমি ইমান দূৰলৈ যাম বুলি আমি সিদ্ধান্ত লৈছোঁ মই ভাবোঁ সময়ৰ কষতি খিলে আমাক প্ৰমাণ কৰিব যে অসমৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব আমাৰ মৰমৰ আদৰৰ জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিবৰ কাৰণে এইখন চৰকাৰে লোৱা প্ৰচেষ্টা দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ অনুৰোধ মই ৰিজেক্ট কৰিব নকওঁ অধ্যক্ষ মহোদয় 8 তাৰিখে আপোনালোকে চাৰ্জশ্বিট চাই লওক চাৰ্জশ্বিট হোৱাৰ পিছত আপুনি যদি ভাবে যে সদন কমিটিৰ প্ৰয়োজনীয়তা আছে মোৰ কোনো আপত্তি নাই কাৰণ আমি লুকাবলগীয়া একো নাই CBI কিয় দিম CBI তদন্ত নালাগে CBI কিয় দিম আই ৰিজেক্ট CBI ইনকুৱাৰী ওকে আৰু জুবিন গাৰ্গৰ তাৰ মানে আজি জুবিন গাৰ্গৰ ভাৰতৰত্ন অখিল গগৈৰ দিব লাগিব বিজেপিয়ে সাপোৰ্ট কৰে ভাৰতৰত্ন বিজেপিয়ে সাপোৰ্ট কৰে AGPয়ে সাপোৰ্ট কৰে UPPলে সাপোৰ্ট কৰে প্ৰস্তাৱ লওক বিধানসভাত প্ৰস্তাৱ লওক স্যাৰ ভাৰতৰত্ন বিধানসভাত প্ৰস্তাৱ লওক ভাৰতৰত্ন দিব লাগে জুবিন দাক ভাৰতৰত্ন দিবৰ কাৰণে আজি বিধানসভাত প্ৰস্তাৱ লওক ক'লো নহয় মোৰ কোনো আপত্তি নাই প্ৰস্তাৱটো লওক আপত্তি নাই নহয় লওক আপুনি লিডাৰতে হাউচ আপুনি প্ৰস্তাৱটো লওক আপুনি লিডাৰতে হাউচ ভাৰতৰত্ন দিবৰ কাৰণে প্ৰস্তাৱটো লওক মাননীয় অধ্যক্ষ মহোদয় মই প্ৰস্তাৱ কৰিলো যে জুবিন গাৰ্গক ভাৰতৰত্ন দিব লাগে হৈ গ'ল কি কথা আছে আমাৰ কোনো আপত্তি নাই অধ্যক্ষ মহোদয় আপুনি প্ৰস্তাৱ লৈ
মই মুভ কৰিলো, সকলোৱে সমৰ্থন কৰিলে, আপুনি কেন্দ্ৰীয় চৰকাৰক বিধানসভাৰ হৈ পঠিয়াই দিব, আমাৰতো আপত্তি কৰিবলগীয়া একো নাই। এইটোতো কোনো ইছ্যুৱে নহয়। ইমান এটা মৰমৰ মাজেৰে জুবিন গাৰ্গক ভাৰত ৰত্ন দিয়াৰ যিটো প্ৰস্তাৱ, সি যেনেকে ভূপেন হাজৰিকাৰ প্ৰস্তাৱটো আমি পাছ কৰিছিলো, মৰমেৰে সাদৰেৰে বিভিন্নজনৰ বক্তব্যৰে তেওঁৰ গুণ গৰিমা আখ্যানেৰে সৈতে এই প্ৰস্তাৱ পাছ হ'ব লাগে, এনেকুৱা পৰিৱেশত নহয়। যেতিয়া ডিব্ৰুগড় বিধানসভাত আমি ভূপেন হাজৰিকাৰ নামত দিব কৈছিলো, ভূপেন হাজৰিকাৰ মানুহে গান গাইছিলে, তেওঁ সোঁৱৰণ কৰিছিলে, প্ৰচিডিং হৈছিলে, সুন্দৰভাৱে আমি প্ৰেৰণ কৰিছিলো। জুবিন গাৰ্গৰ ভাৰত ৰত্নৰ প্ৰস্তাৱ যি ধৰণে ইয়াত অনা হৈছে, ই জুবিন গাৰ্গৰ প্ৰতি সন্মান নহয় ন অধ্যক্ষ মহোদয়? আজি যদি আনিব লাগে, উইল মুভ এ ৰিজলিউশ্যন, সৰ্বদলীয় এটা দিন আমি ইয়াত জুবিনৰ কথা ক'ম, আমি তেওঁৰ সৃষ্টিক বন্দনা কৰিম, আমি তেওঁক প্ৰশংসা কৰিম, বন্দনা আৰু প্ৰশংসাৰে জুবিনক উপচাই দিম, আৰু সেই প্ৰচিডিং ভাৰত চৰকাৰৰ লগত যাব। আজি চেঙাৰ বিধায়কে থিয় হৈ ক'ব পঠাই দিয়ক, ডু নট ট্ৰিট জুবিন ইন ডেট মেনাৰ। জুবিনক ইমান তৰলভাৱে নল'ব, চাউল নালাগে, দালি নালাগে, ডেট ইজ নট জুবিন গাৰ্গ। এনেকে যদি আপোনালোকে আমাৰ সত্তা তাক নোহোৱা কৰি দিব খোজে, আপোনালোকৰ ৰাজনৈতিক চিন্তাক তাক আমি বিৰোধিতা কৰিম। জুবিনৰ ভাৰত ৰত্নৰ প্ৰস্তাৱ হিমন্ত বিশ্ব শৰ্মা, দেৱব্ৰত শইকীয়াই চহী কৰিব, হাউচত প্ৰস্তাৱ আহিব, আমি আলোচনা কৰিম, চাউল নালাগে, দালি নালাগে, এনেকে জুবিনৰ বন্দনা নহয়। চাৰ্লি চেপলিন, এনেকে জুবিনৰ বন্দনা নহয়। হাউচৰ এটা ডেকোৰাম আছে, জ্যেষ্ঠ সদস্যসকলে ক'ব, ভাৰত ৰত্নৰ ৰিকমেণ্ডেশ্যন এনেকে নহয়। 28 তাৰিখলৈকে হাউচ আছে, 29 তাৰিখলৈকে হাউচ আছে, প্ৰস্তাৱ আনক, এডজৰ্ণমেণ্ট মোচনৰ জৰিয়তে জুবিনৰ ভাৰত ৰত্ন ৰিকমেণ্ড হ'ব। দিছ উইল বি দ্য ৰেকৰ্ড অফ দিছ হাউচ। এনেকে হ'ব নেকি বিধানসভা? আজি জুবিনৰ ভাৰত ৰত্নক বিৰোধিতা কৰা ইয়াত কোনোবা আছে নেকি? 126 জন বিধায়কে চহী কৰিব, নট থ্ৰু এডজৰ্ণমেণ্ট মোচন, চাউল নালাগে, দালি নালাগে, দিছ ইজ নট দ্য থিং। এইবিলাক নহয়। আমি সকলোৱে, আপুনি দিন ঠিক কৰক যে 28 তাৰিখে 29 তাৰিখে আমি সদনত আলোচনা কৰিম ভাৰত ৰত্নৰ ওপৰত, সকলোৱে জুবিনক বন্দনা কৰিম, কৰি আমি প্ৰস্তাৱ পঠিয়াম না। আৰে আপোনালোকক মই কৈ আছো, মই মাননীয় সদস্যক মই জনাব খুজিছো যে প্ৰস্তাৱ হ'ব, মই দেৱব্ৰত শইকীয়া 126 জনে চহী কৰিম, আৰু আমি একেলগে আনিম জুবিনক। জুবিন আমাৰ সকলোৰে। হঠাতে বুজিছো, হঠাতে এজন একচাম মানুহৰ যেনেকে জুবিন হৈ গ'ল, আজিও যদি কোনো জুবিনৰ গান এটা গা বুলি ক'লে যিজনে দুটা শব্দও ক'ব নোৱাৰে, তেওঁলোক এতিয়া জুবিনৰ মালিক হ'ব খুজি আছে। তাক আমি বিৰোধিতা কৰিম। আৰু ইয়াতে আপোনালোকক আমি এটা কথা কৈছো, জুবিনক অসমীয়াৰ পৰা সন্দেহযুক্ত অসমীয়াৰ আমি সম্পত্তি হ'বলৈ নিদিওঁ। জুবিন অসমীয়াৰ সম্পদ। আপুনি ৰাজনীতিৰ কথা নকলে ৰাজনীতি কৰিব খোজে অসমতে। সন্দেহযুক্ত কোন হয়? ল'ব লাগে। অধ্যক্ষ মহোদয়, অধ্যক্ষ মহোদয়, মিয়াজে দিছে সকলোৱে বহক। প্লিজ চিট ডাউন, প্লিজ। চেয়াৰমেন আলী ডাঙৰীয়াক প্ৰশ্ন সুধিছো। প্লিজ প্লিজ ৰাইটো লৈ যা, ৰাইটো লৈ যা, এইটো ল'ব নোৱাৰি। অখিল গগৈ, অখিল গগৈ, এইটো কাঢ়ি লয়, এইটো প্ৰস্তাৱ ল'ব নোৱাৰে। মাননীয় অধ্যক্ষ মহোদয়, অখিল গগৈ, মই অখিল গগৈ, অখিল গগৈ ছাছপেণ্ডেড। অনলি ব্লেকমেইলিং। মাননীয় অধ্যক্ষ মহোদয় ছাছপেণ্ডেড। মাননীয় অধ্যক্ষ মহোদয়, মই 1983 চনৰ অসমৰ নিৰ্বাচন সংক্ৰান্তত বেচৰকাৰী ন্যায়িক তদন্ত আয়োগ প্ৰতিবেদন সদনত দাখিল কৰিলো। প্ৰস্তাৱটো ছাৰ, এইটো এডজৰ্ণমেণ্টৰ ওপৰত আপুনি ৰুলিঙে দিয়া নাই। মুখ্যমন্ত্ৰী কি উৎপাত হৈছে ছাৰ, কথাখিনি কৈ গৈছে, আপুনি একো নকলেই ছাৰ, আৰু আমাৰ ছাৰ তাৰ ওপৰত ৰিমাৰ্ক দিব লগা আছে। এনেকৈ ছাৰ পটাপট কৰিলে কেনেকৈ হয় ছাৰ? ছাৰ তেখেতে জানে ছাৰ, 1 বছৰৰ পৰা আছে, তেখেতে আপোনাক ক'ব লাগিব, আগৰ এজেণ্ডা শেষ হোৱা নাই, এনেকুৱা কি ছাৰ এইবিলাক চলিছে ছাৰ? অধ্যক্ষ মহোদয়, এডজৰ্ণমেণ্ট মোচনৰ পিছত আৰু ৰিপ্লাই নাথাকে। এডজৰ্ণমেণ্ট মোচনৰ ওপৰত ছাৰ আপুনি ছাৰ ৰিমাৰ্ক দিব, আমি কমেণ্ট দিব আছে ছাৰ। ছাৰ ৰিপ্লাইটোৰ ওপৰত ছাৰ ক'বলগীয়া আছে, কম নে নকম ছাৰ? হুলস্থুল পৰিৱেশ কৰি থাকিলে আৰু হাউচ কেনেকৈ চলিব? আমিতো হুলস্থুল কৰা নাই ছাৰ, ছাৰ কম নে নকম এতিয়া?
না মই যদি ক'বই নাপাওঁ মহোদয়, অধ্যক্ষ মহোদয় কওক, আপুনি ক'লে কেনেকে মাননীয় অধ্যক্ষ মহোদয়, আমি সদনত সিদ্ধান্ত লৈছিলো যে বিৰোধীয়ে ক'ব, মুখ্যমন্ত্ৰীয়ে উত্তৰ দিব। কিন্তু আপোনাৰ গোটেই অসত্যখিনিতো ক'ব লাগিব না। আপুনি যে কৈছে যে হাইকোৰ্টে জাজমেণ্ট দিলে, আপোনাৰ 2023 চনত আপুনি কৈছে সুপ্ৰিম কোৰ্টত যাম অন্নমায়ক বৰাৰ কাৰণে, তাৰ ষ্টেটাছটো কি সেইটো জনাব আছে। আপুনি সুপ্ৰিম কোৰ্টত কি হৈছে নকলে, আপুনি হাইকোৰ্টৰ কথা স্ক্ৰিপ্টখন আনি পেলাই কৈ দিলে ছাৰ। সুপ্ৰিম কোৰ্টত কেছ বিচাৰাধীন হৈ আছে, মইতো লগে আৰু লগে দ্বিতীয়তে ছাৰ, এই যে ট্ৰেঞ্জিটমেণ্টৰ কথাটো অসমৰে সন্তান সুপ্ৰিম কোৰ্টৰ জাজ উজ্জ্বল ভূঞা ডাঙৰীয়াই এটা দিছে যে এইটো কম্পালচৰি ছাৰ, সেইটো মই আপোনাক দিব বিচাৰো। তেখেতে এইটো নালাগে বুলি ক'লে কেনেকৈ হ'ব ছাৰ? অসম সন্তান মাননীয় তেখেতে দিছে এইটো অধ্যক্ষ ছাৰ। মহোদয়, যদি ট্ৰেঞ্জিট ৰিমাণ্ড লাগে আমি কাষ্টডি কেনেকে পালো? ছাৰ এইটো ছাৰ কেনেকৈ আনিছে মই নাজানো, মইতো ইমানখিনি কৰিব নোৱাৰো। লিগেল ইলিগেলিটি ছাৰ সংবিধানৰ কথা, আৰ্টিকল 21 কথা উল্লেখ আছে। আপোনালোকে যদি ব্যক্তিগত সিদ্ধাৰ্থ আৰু শ্যামকানুক বচাব খুজিছে, এইটো আপোনালোকৰ কথা। স্বাধীনতা ছাৰ যেতিয়া তদন্ত কৰিছেই, তদন্তটো ছাৰ সৰ্বব্যাপী হ'ব লাগিব। মাৰ্ডাৰটোতো মাৰ্ডাৰে হয়, তাত কেনেকুৱা কনস্পিৰাচি আছিলে ছাৰ জানিব নালাগিব নেকি? এইটো অকল ইকনমিক নে পলিটিকেল নে কেৰেক্টাৰ এছেচিনেশ্যন হৈ আছিল ছাৰ? তাততো ছাৰ এইখিনি কৰা নাই। তেখেতে কেতিয়াবা কৈছিলে কোনোবা এটা দল বটলা, কাৰ আগত ক'লে, কেতিয়া ক'লে সঁচা মিছা নাজানো, সেইটোতো ছাৰ তদন্ত কৰা শুনা নাই। কেতিয়াবা ক'লে কাৰোবাক ভোট নিদিবি, কাক দিব ক'লে কাক দিব নক'লে, সেইখিনিতো তদন্ত কৰা শুনা নাই ছাৰ। কাৰ নামানো বুলি কাৰ আগত কৈছিলে, লতাশিল ফিল্ডত নে জজ ফিল্ডত কৈছিলে আমিতো নাজানো ছাৰ। মুখ্যমন্ত্ৰীলে সেই সময়ত পত্ৰ দিছিলে, সেই পত্ৰখন কি বিষয় লৈ দিছিলে, মই এটা কাণ্ড ভুল কৰিলো বুলি কৈছিলে, সেইটো ছাৰ। জুবিন গাৰ্গৰ হত্যাকাণ্ড আৰু আমি চৰকাৰ ভাঙো পাতো, কোন চৰকাৰ ভঙা, কোন চৰকাৰ পাতো কথা ক'লে ছাৰ। ফ্ৰী চাউল বেয়া, এইটো কোনখন চৰকাৰৰ কাৰণে ক'লে ছাৰ? যিটো গানক লৈ কথা হৈ আছে, হুৰ হুৰ বতাহ যিটো ছাৰ, বতাহ চৰাই, এই ছাৰ এই গানটো জুবিন গাৰ্গে গাইছিলেহে ছাৰ। এইটো এটা সোঁপন্থী দলৰ সমৰ্থক দিগন্ত ভাৰতীয়ে লিখা আৰু হেৰি কৰা ছাৰ। সেই গতিকে এইটো গানৰ লগত জুবিন গাৰ্গৰ আদৰ্শটো মিলালে নহ'ব। তেখেত ছাৰ বাওঁপন্থী আৰু সমাজবাদী ছাৰ, এই কথাবিলাক তদন্ত আওতালৈ আহিব লাগে বুলি ক'ব লাগিব। মুখ্যমন্ত্ৰীয়ে এইখিনি উত্তৰ দিয়াই নাই, মুখ্যমন্ত্ৰীয়ে এইবিলাক নক'লে। সেই গতিকে আমি ছাৰ মুখ্যমন্ত্ৰীৰ ৰিপ্লাইটো নট ছেটিছফাইড, চ' লিভিং দ্য হাউচ ফৰ চাম টাইম। মোৰ ক'ব লগা আছে, তেওঁ গোটেই গীতটোৰ ব্যাখ্যাটো সঠিক কৰা নাই। ব্যাখ্যাটো মই কৈছো, ৰজা ঘৰিয়াকো জনাদেশ লাগে। প্লিজ ৰ'ব, প্লিজ, এই গানৰ বিষয়ে এইটো নিজৰ নিজৰ ভাৱ, যোনে যিটো ভাবি লয় সেইটোৱে হ'ব। আৰু কি আছে, যোনে যি ভাবি লয়, কবিতা আৰু গান আৰু সেইটো বুজাটো নিজে নিজৰ কিবা কৰিবলৈ আপোনাৰ ভাৱনা। আপুনি ক'লে আনকো আপোনাৰ ভাৱনা মতে যাব লাগে বুলি ক'লে কি হ'ব? প্লিজ ছাৰ, এটা পইণ্ট প্লিজ, এতিয়া আমি এটা পইণ্ট পতা আছিলে। আমাৰ সন্মানীয় সদস্য মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই যেতিয়া বক্তব্যৰ সময়ত বিষ্ণু ৰাভাদেৱৰ কথা কৈছিলে, তেতিয়া মদৰ এটা প্ৰসংগ আনিছিলে। এইটো এই প্ৰচিডিঙৰ পৰা এইটো এক্সপাণ্ড কৰিব লাগে। বিষ্ণু ৰাভাদেৱৰ কথা কওঁতে আপুনি মদৰ শব্দ এটা ব্যৱহাৰ কৰিছে, সেই শব্দটো এক্সপাণ্ড কৰিব। মদৰ কোনো ব্যৱহাৰ কৰা নাই। মই কৈছো মানুহে, কিছুমান মানুহে তেওঁক মদাহী বুলি কৈছিল। ইতিহাস লেখা আছে, এক্সপাণ্ড কৰিব লাগে। কথা কোৱা নাপায় নহয়। বিষ্ণু প্ৰসাদ ৰাভাদেৱে এক্সপাণ্ড কৰা হ'ব। আৰু আজি বিষ্ণু প্ৰসাদ ৰাভাক আজি অপমান কৰাৰ সময়তে মাননীয় অধ্যক্ষ মহোদয়, ফাইল পঠাইছিল। আপুনি কি ক'ব? বিষ্ণু ৰাভাক মদাহী বনালে, গোপীনাথ বৰদলৈক এয়াৰপৰ্ট উৰুৱাই দিলে, ভূপেন হাজৰিকাক কোনোবা এজন শিল্পী কৰিলে। এইটো কি কৰিব খুজিছে আপোনালোকে? মই বিষ্ণু ৰাভাক মদাহী বনোৱা নাই। কিছুমান অসমীয়া মানুহে আপুনি কৈ আছে, আপুনি নিজে কৈ আছে, আপুনি নিজে বনাবৰ কাৰণে কৈ আছে এইবিলাক কথা। অসমৰ কোনো মানুহে কেতিয়াও বিশ্ব বুলি কোৱা নাই, কোৱা নাই। আপুনি কিয় কৈ আছে? পবিত্ৰ সদনৰ আপুনি এজন মানুহক, এজন অসমৰ বিখ্যাত মানুহক বদনাম দি আছে। আপোনাক ধিক্কাৰ দিব লাগে। এই সদনে আজি আপোনাক ধিক্কাৰ দিছে। হেল্ল', আমি এডজাৰ্ণমেণ্ট মচনৰ ওপৰত ডিছকাছ